হাই টু ইভান সকলোৱে যাতে মোৰ একাউণ্টটো ব্লক কৰাইছিল এয়াৰটেল বেংকটো আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ যে কি প্ৰচেছ অৱলম্বন কৰিব লাগিব আৰু কি কেনেকুৱা ধৰণৰ মই ফেচ কৰিছিলোঁ সেইখিনি ভিডিঅ'ৰ জৰিয়তে কোৱা আছে মই কেনেকুৱা ধৰণৰ প্ৰব্লেম এই 6 মাহত কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছিলোঁ আৰু ক'ত কণ্টেক্ট কৰিব লগা হৈছিল আৰু কেনেকুৱা ধৰণৰ প্ৰচেছ অৱলম্বন কৰিব লগা হৈছিল বৰ্তমান সময়ত আমি বহুতো একাউণ্ট দেখিবলৈ পাই আছোঁ যে ব্লক কৰি দিয়া হৈছে ডেবিট ফ্ৰিজ ক্ৰেডিট ফ্ৰিজ এই প্ৰায়বিলাক 50% 60% একাউণ্ট প্ৰায় ব্লক কৰি দিয়া হৈছে ক্ৰেডিট ফ্ৰিজ ডেবিট ফ্ৰিজ ইলিগেল এক্টিভিটিৰ কাৰণে যেনেকৈ এতিয়া গেমিঙৰ পইচা সোমায় বা কোনোবা ফ্ৰড কৰি পইচা ট্ৰান্সফাৰ কৰি দিয়ে তেনেকুৱা বিভিন্ন কাৰণত একাউণ্টবিলাক ফ্ৰিজ হৈ গৈ আছে সেইবিলাক আনফ্ৰিজ কৰাবলৈ আপোনালোকে কিছুমান প্ৰচেছ অৱলম্বন কৰিব লাগে সেই প্ৰচেছবিলাক কি এই চেনেলটোৰ জৰিয়তে আৰু এই ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকে লাভ কৰিব গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি কিবা ইনফৰ্মেশ্যন জানিবলগীয়া থাকিলে মোক কণ্টেক্ট কৰিলে হ'ল তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিলে থেংক ইউ ছ' মাছ